আমাৰ কেথলিক চাৰ্চ নগাঁও বৰদিন পালন কৰিবলৈ আমি 9 দিন প্ৰাৰ্থনা কৰিছে আৰু আজি বিশেষকৈ ৰাতি 9 বজে আমি বিশেষ প্ৰাৰ্থনা আছে এদিনত আমাৰ ৰাজ্য সকলো ইয়াত আহিব আৰু সকলো কেথলিক মণ্ডলীত আৰু আমাৰ কালি ৰাতিপুৱা আমি আকৌ 8 বজে আমি আমাৰ আকৌ প্ৰাৰ্থনা কৰিম এই নিচিনা আমি যীশু খ্ৰীষ্টৰ জন্ম বিষয়ে মানে খ্ৰীষ্ট জয়ন্তী আমি পালন কৰিম আমি জানো এতিয়া 2025 বছৰ পাৰ হৈছে যীশু খ্ৰীষ্ট জন্ম হৈছে এইকাৰণে সকলো পৃথিৱীত সকলো মানুহে একেলগে উল্লাসেৰে আনন্দৰে আমি আমাৰ এই প্ৰগ্ৰাম কাৰ্যসূচী আমি পালন কৰিম কিয় মানে আমি জানে যে ঈশ্বৰে আমাক ৰক্ষা কৰিছে ঈশ্বৰে এই পৃথিৱীত শান্তি আনিবলৈ মানুহক সকলোখিনি সহায় কৰিছে ঈশ্বৰৰ বাহিৰে আমাৰ কোনো নাই সেইকাৰণে আমি একেলগে সকলো নগাঁও অঞ্চলত থকা সকলো মানুহে ইয়াত আহিব আৰু আমি একেলগে এই ঈশ্বৰৰ ওচৰত আমাৰ প্ৰাৰ্থনা কৰি নিবেদন কৰি আমি ঈশ্বৰক স্তুতি কৰিবলৈ আমি এই বৰদিনৰ কাৰণে আমি পালন কৰোঁ সেইকাৰণে আপোনালোক সকলোকে আমি ধন্যবাদ জনাই আছোঁ গীৰ্জাঘৰ বনাইছে গীৰ্জাঘৰ প্ৰথম আহিছে তাৰপাছতে ক্ৰাইষ্ট স্কুল সেইকাৰণে আমি নগাঁও চহৰত থকা সকলো মানুহে ইয়াত আহে আৰু সকলোৱে ইয়াত পালন কৰে এই বৰদিনত আৰু আমি জানে ইয়াত প্ৰতি বছৰে আমি এইটো বৰদিন পালন কৰোঁ এই ডিচেম্বৰ 26 তাৰিখে আৰু 25 তাৰিখে সেইকাৰণে সকলো ৰাজ্য আহিব আৰু সকলো ৰাজ্য আমাৰ লগত আছে সেইকাৰণে আমি উল্লাসত আনন্দত আছে ইয়াত আমি কমচে কম 50 বছৰ পাৰ হৈছে ইয়াত আহি এই গীৰ্জাঘৰ স্থাপিত কৰি আমাৰ ডাঙৰ ফাদাৰ জি কে প্ৰকাশ তেখেতে আমাৰ এই সকলোখিনি আৰম্ভ কৰিছে তেখেত এই 2025লৈ মৃত্যু হৈছে যিসকল ছাত্ৰ ছাত্ৰী আৰু পেৰেণ্টছলৈ কি আহ্বান থাকিব আৰু আমাৰ টিচাৰবিলাক ষ্টুডেণ্টছ সকলেও আহিব ইয়াত আৰু আমি আনন্দত আছে সকলো আহিলেও কাৰণ আমি একেলগে কৰি আছোঁ একে পৰিয়াল নিচিনা থেংক ইউ